নমস্কাৰ আহিবলগীয়া সকলো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে সুবিধা হোৱাকৈ আজি মই আপোনালোকৰ মাজলৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত এটা সেশন লৈ আনিছোঁ গতিকে আপোনালোকে মনোযোগে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটোলৈ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব আৰু যদিহে ভিডিঅ' ভাল লাগে তেন্তে আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ঠিক আছে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওক, হু ফাউণ্ডেড দ্য ফেমাছ বিক্ৰমশিলা ইউনিভাৰ্চিটি ইন দ্য 9th century? বিক্ৰমশিলা ইউনিভাৰ্চিটিখন তলৰ কোনজন ৰুলাৰে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি ধৰ্মপাল। এখেত পাল বংশৰ এজন ৰজা আছিল। ইয়াত লিখি থোৱা আছে চাওক, ধৰ্মপাল ফাউণ্ডেড দ্য ফেমাছ বিক্ৰমশিলা ইউনিভাৰ্চিটি ইন ভগলপুৰ বিহাৰ ইন দ্য 9th century। ক'ত আছে ইউনিভাৰ্চিটিখন? গুৰুত্বপূৰ্ণ, ভগলপুৰ বিহাৰ। বিহাৰৰ কেপিটেল কি বাৰু? বিহাৰৰ কেপিটেল হ'ল পাটনা। আৰু ইয়াত চাওক এইটো পইণ্টটো, হি ৱাজ দ্য ছন এণ্ড ছাকচেছৰ অফ গোপাল দ্য ফাউণ্ডাৰ অফ দ্য পাল ডাইনেষ্টি। এই পইণ্টটো ইম্পৰ্টেণ্ট। পাল ডাইনেষ্টিৰ ফাউণ্ডাৰ হৈছে গোপাল, এইটো মনত থ'ব। ইয়াৰ এইটো পইণ্ট আৰু এইটো পইণ্ট মনত থ'ব আপোনালোকে। ঠিক আছে, অসমতো এটা পাল ডাইনেষ্টি আছিলে, সেইটো আপোনালোকে নিশ্চয় গম পায়। আৰু অসমৰ পাল ডাইনেষ্টিটো এই পাল ডাইনেষ্টিটো দুইটা পৃথক পৃথক, কিন্তু আপোনালোকে একে বুলি নাভাবিব। অসমৰ যিটো পাল ডাইনেষ্টি আছিলে তাৰ ফাউণ্ডাৰ আছিলে ব্ৰহ্মপাল। আৰু অসমৰ পাল ডাইনেষ্টিটোৰ শেষৰজন ৰজা আছিলে জয়পাল। লগতে কেতিয়াবা সুধিব পাৰে অসমৰ পাল ডাইনেষ্টিটোৰ সৰ্বশ্ৰেষ্ঠ ৰজাগৰাকীৰ নাম কি বা পাৱাৰফুল ৰুলাৰগৰাকীৰ নামটো কি? তেন্তে তাৰ আনচাৰটো হ'ব ধৰ্মপাল। আৰু সেইজন ধৰ্মপাল আৰু এইজন ধৰ্মপাল দুজন কিন্তু বেলেগ বেলেগ, আপোনালোকে সেইটো মন কৰিব। এতিয়া ইয়াৰ এক্সট্ৰা পইণ্টখিনি চাওক। পিছৰ পইণ্টটো চাওক, নালন্দা ইউনিভাৰ্চিটি বুলি এখন ফেমাছ ইউনিভাৰ্চিটি আছিলে। এই নালন্দা ইউনিভাৰ্চিটিখন এষ্টাব্লিছ কৰিছিলে এম্পায়াৰ কুমাৰগুপ্ত, মনত থ'ব। আৰু এখেত গুপ্তা ডাইনেষ্টি আছিলে, গুপ্তা ডাইনেষ্টি ইন দ্য 5th century। ইট ইজ ৰিকগনাইজ এজ দ্য ৱৰ্ল্ড ফাৰ্ষ্ট ৰেচিডেঞ্চিয়েল ইউনিভাৰ্চিটি। আৰু এইখন ইউনিভাৰ্চিটিকে বক্তিয়াৰ খিলিজীয়ে ধ্বংস কৰিছিলে জ্বলাই পিনি, সেইটো আপোনালোকে নিশ্চয় গম পাই চাগে। লোকেশ্যনটো চাই থাকক আপোনালোকে, চিটুৱেটেড ইন এনচিয়েণ্ট মগধ, যাক প্ৰেজেণ্ট ডে ৰাজগিৰ নামেৰে জনা যায়। সুধিব পাৰে কেতিয়াবা, যিহেতু আজিকালি পুৰণি নামবোৰ আৰু নতুন নামবোৰক লৈ এক্সামত প্ৰায় কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। হৈ যাব তেন্তে এইখিনি। এতিয়া পিছৰ কুৱেশ্যনটো চাওক, দ্য ফেমাছ কোনাৰ্ক ছান টেম্পল ইজ এট্ৰিবিউটেড টু? কোনজন ৰজাই কোনাৰ্কৰ ছান টেম্পলটো নিৰ্মাণ কৰিছিল? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি কিং নৰসিম্হাদেৱ ফাৰ্ষ্ট। লোকেশ্যনটো চাই থাকক, কোনাৰ্ক ছান টেম্পল ইজ লোকেটেড ইন পুৰী ডিষ্ট্ৰিক্ট উৰিষ্যা। ইম্পৰ্টেণ্ট হয় দেই এইটো। আৰু নন এজ দ্য ব্লেক পগোৰা, ইম্পৰ্টেণ্ট। আৰু আৰ্কিটেক্সাৰ ষ্টাইলটো চাই লওক, কলিংগ ষ্টাইল অফ আৰ্কিটেক্সাৰ। আৰু ইট ৱাজ ডিক্লেয়াৰ্ড এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1984 ফৰ ইটছ কালচাৰেল এণ্ড আৰ্কিটেক্সাৰেল ছিগনিফিকেঞ্চ। নেক্সট কুৱেশ্যনটো চাওক, হুইচ অফ দিছ ডাইনেষ্টিজ ইজ নট এছ'চিয়েটেড উইথ ছাউথ ইণ্ডিয়া? তলৰ কোনটো ডাইনেষ্টি ছাউথ ইণ্ডিয়া ডাইনেষ্টি নহয়? আপোনালোকে যিসকলে পঢ়িছে গম পায়, পাণ্ড্যা, সাতবাহন, পল্লৱ এইকেইটা ছাউথ ইণ্ডিয়া ডাইনেষ্টি হয়। যিটো বাকী থাকিলে এইটো ছাউথ ইণ্ডিয়া ডাইনেষ্টি নহয়, গতিকে কাৰেক্ট আনচাৰ হৈছে পাল ডাইনেষ্টি। চাই লওক ইয়াত, পাণ্ড্যা, সাতবাহন এণ্ড পল্লৱ ডাইনেষ্টিজ অফ ছাউথ ইণ্ডিয়া আৰ ফেমাছ ডাইনেষ্টিজ, while the Pal dynasty was founded by Gopal in Bengal। অলপ আগত মই ক'লোঁ এইটো, গোপালে ফাউণ্ড কৰিছিলে পাল ডাইনেষ্টি। এণ্ড দ্য কেপিটেল অফ দ্য পাল ডাইনেষ্টি ৱাজ মুংগেৰ, মনত থ'ব আপোনালোকে। নেক্সট কুৱেশ্যন, ৰত্নাৱলী এণ্ড প্ৰিয়দৰ্শিকা ৱাজ ৰ'ড বাই? ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা তলৰ কোনজনে লিখিছিলে? কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি কিং হৰ্ষ। তেখেতৰ ডাইনেষ্টিটো চাই লওক, তেখেত পুষ্যাভূতি ডাইনেষ্টি আছিলে, এক্সামত সোধে এইটো। আৰু তেখেতৰ কেপিটেল আছিলে কনৌজ। তেখেতে থানেশ্বৰৰ পৰা কনৌজলৈ কেপিটেল ট্ৰান্সফাৰ কৰিছিলে, মনত থ'ব এইটো। তেখেতৰ লিটাৰেৰী কণ্ট্ৰিবিউশ্যনখিনি চাওক, হৰ্ষ হিমছেল্ফ ৰোড 3 সংস্কৃত প্লেছ। এইটো ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা কুৱেশ্যনত আছিলে এইকেইটা। এইকেইখন হৈছে ৰোমান্টিক ড্ৰামা।
বাকী নগানন্দা বুলি আন এখন আছে তেখেতৰ প্লেচ, সেইখন হৈছে বেছ অন বুদ্ধিষ্ট থিমছ, নগানন্দা। পেট্ৰনাইজ বানভাট্টা, অথৰ অফ হৰ্ষচৰিত এণ্ড কাদাম্বৰী। লগতে এখেতৰ ৰাজসভাৰ এগৰাকী কবি আছিলে বিখ্যাত, নামটো হৈছে বানভট্ট। এখেতে হৰ্ষচৰিত আৰু কাদাম্বৰী লিখিছিলে। হৰ্ষচৰিতখন আচলতে হৈছে কিং হৰ্ষৰ বায়'গ্ৰাফি। সেইখন মনত থ'ব দেই আপোনালোকে। এখন হৈছে কাদাম্বৰী, আনখন হৈছে হৰ্ষচৰিত। বানভট্ট কোনজন ৰজাৰ কবি আছিলে এক্সামত সোধে, মনত থ'ব এইটো। এইকেইখনৰ নামটো মনত থ'ব, ৰত্নাৱলী, প্ৰিয়দৰ্শিকা আৰু নাগানন্দা। নেক্সট কুৱেশ্যনটো চাওক। হুইচ অফ দ্য ফলোয়িং ড্ৰামা হেজ বিন ৰিটেন বাই সোমদেৱ? এইখন চাই লওক। এইকেইখনৰ ভিতৰত কোনখন ড্ৰামা সোমদেৱে লিখিছিলে? ৰত্নাৱলীখন কোনে লিখিছে মই অলপ আগত আপোনালোকক কৈ আহিছোঁ। ৰত্নাৱলী লিখিছিলে কিং হৰ্ষ। মৃচ্ছকাটিকামখন লিখিছিলে শূদ্ৰকে। আৰু দেৱী চন্দ্ৰগুপ্তমখন লিখিছে বিশাখা দত্ত। গতিকে যিটো অপশ্যন বাকী থাকিলে অপশ্যন চি, কথাচাৰী ঠাকুৰ, এইখন লিখিছে সোমদেৱে। ইয়াত মই তলত কেইটামান লিখি আনিছোঁ, কেইবাখনো ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ্ছ। এইখন ইম্পৰ্টেণ্ট হয়, চাই লওক। প্ৰথমতে শূদ্ৰকে লিখিছে মৃচ্ছকাটিকা, বিষ্ণু শৰ্মাই লিখিছে পঞ্চতন্ত্ৰ, ইম্পৰ্টেণ্ট হয় এইটো। গোটেইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি গোটেইখিনি আপোনালোকে মনত থ'ব লাগিব, এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে। বানভট্টই লিখিছিলে কাদম্বৰী, অলপ আগত পাই আহিছোঁ। মেগাস্থিনিছে লিখিছিলে ইণ্ডিকা, গম পায় আপোনালোকে। বিশাখা দত্তই লিখিছে মুদ্ৰা ৰাক্ষস, আৰু অপশ্যনত পাইছিলোঁ যে আমি দেৱী চন্দ্ৰগুপ্তম, এইখনো বিশাখা দত্তই লিখা। কলহনে ৰাষ্ট্ৰাংগনী লিখিছিলে, এইটো আৰু জানিবলগীয়া কথা, সকলোৱে গম পায়। নেক্সট অশ্বঘোষে লিখিছিলে বুদ্ধচৰিত, এইখনো ইম্পৰ্টেণ্ট হয়, গোটেইকেইখনে ইম্পৰ্টেণ্ট, এই গোটেইকেইখন ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আল বিৰুনি ৰোট হিজ বুক কিতাবুল হিন্দ অৰ তাৰিক ই হিন্দ ইন হুইচ লেংগুৱেজ? এতিয়া কুৱেশ্যনটোৰ পৰা গম পালে আপোনালোকে, কিতাবুল হিন্দখন লিখিছিলে আল বিৰুনি, আৰু এখেতে এখন লিখিছিলে আৰবিক ভাষাত। অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনটো চাওঁ আহক এতিয়া। ফেমাছ স্কলাৰ্ছ আল বিৰুনি এণ্ড ফিৰদৌছি ৱেৰ অলছ' ইন দ্য কোৰ্ট অফ, এইটো ইম্পৰ্টেণ্ট হয়। আল বিৰুনি আৰু ফিৰদৌছি কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিলে? কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, মহম্মদ গজনবী। আল বিৰুনি আৰু ফিৰদৌছি মহম্মদ গজনবীৰ ৰাজসভাৰ কবি আছিলে। মহম্মদ গজনবী ইনভাইটেড ইণ্ডিয়া 17 টাইমছ, সোধে এইটোৱে। 17 বাৰ ভাৰত আক্ৰমণ কৰিছে মহম্মদ গজনবী। আৰু মহম্মদ গজনবীয়ে আনকি সোমনাথ টেম্পলতো এটেক কৰিছিলে, এইটো সোধে এক্সামত। সোমনাথ টেম্পলত এটেক কৰা ৰুলাৰগৰাকীৰ নামটো কি? গতিকে আনচাৰটো আপোনালোকে পাৰিব এতিয়া দিবলৈ। সোমনাথ টেম্পলটো ক'ত আছে এইটো চাই থ'ব। সোমনাথ টেম্পল আছে গুজৰাটত। নেক্সট পইণ্টটো অলপ আগত ডিছকাছ কৰিলোঁ এইটো। আল বিৰুনি ফেমাছ ৱৰ্ক কিতাবুল হিন্দ, যাৰ নামটো হৈছে বুক অফ ইণ্ডিয়া, এ ডিটেইল ষ্টাডি অফ ইণ্ডিয়ান কালচাৰ, ৰিলিজন, ছায়েন্সেছ এণ্ড জিঅ'গ্ৰাফি। নেক্সট কুৱেশ্যনটো চাওক এতিয়া। হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ দিল্লী চুলতানেট? কোনটো কাৰেক্ট ছিকুৱেঞ্চ হ'ব বাৰু? দিল্লী চুলতানেটত শাসন কৰা ফাৰ্ষ্ট ডাইনেষ্টিটো কোনটো আছিলে বাৰু? ফাৰ্ষ্ট ডাইনেষ্টিটো আছিলে স্লেভ ডাইনেষ্টি, যাক মামলুক ডাইনেষ্টি নামে জনা যায়। এইটোক মামলুক ডাইনেষ্টি বুলি কোৱা হয় দেই, এইটো মনত থ'ব আপোনালোকে। গতিকে ফাৰ্ষ্ট আছিলে স্লেভ ডাইনেষ্টি, গতিকে অপশ্যন ডিটোৰ লগে লগে ইনকাৰেক্ট হ'ব এইটো। তাৰপিছত একেবাৰে শেষৰ ডাইনেষ্টিটোৰ নামটো জানেনে আপোনালোকে? শেষৰ ডাইনেষ্টিটোৰ নাম হৈছে লডি ডাইনেষ্টি, গতিকে অপশ্যন চিটো চাওক, ইয়াত লাষ্টত আছে তুগলক ডাইনেষ্টি, গতিকে এইটো ইনকাৰেক্ট হ'ব এইটো। অপশ্যন চি, অপশ্যন ডি কটা গ'ল, বাকী এতিয়া দুটা অপশ্যন আছে, অপশ্যন এ আৰু অপশ্যন বি। এতিয়া এই দুটাৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। এতিয়া অলপমান চাই লওক আহক। দ্য পিৰিয়ড বিটুইন 1206 AD এণ্ড 1526 AD ইন ইণ্ডিয়ান হিষ্ট্ৰী ইজ ন'ন এজ দিল্লী চুলতানেট পিৰিয়ড। পিৰিয়ডটো আপোনালোকে মনত থ'ব দেই। 1206 AD পৰা 1526 AD লৈকে দিল্লী চুলতানেট পিৰিয়ড বুলি কোৱা হয়। ইন দিল্লী চুলতানেট 4 ডাইনেষ্টিজ ৱেৰ অৰিজিনেলি তুৰ্কছ while last লডি ডাইনেষ্টি ৱাজ আফগান। ফাৰ্ষ্ট 4টা যি ডাইনেষ্টি আছিলে দিল্লী চুলতানেটৰ, তাৰ ৰুলাৰকেইজন অৰিজিনেলি তুৰ্কী অৰিজিন আছিলে দেই। কিন্তু শেষৰ যিটো ডাইনেষ্টি আছিলে লডি ডাইনেষ্টি, তাৰ ৰুলাৰজন আচলতে আফগান আছিলে। এই পইণ্টটো আপোনালোকে মনত থ'ব, কেতিয়াবা সুধিব পাৰে এক্সামত। ফাৰ্ষ্ট 4টাৰ ৰুলাৰকেইজন তুৰ্কী অৰিজিন, আৰু ইয়াৰ লগতে একেবাৰে শেষৰ ডাইনেষ্টি লডি ডাইনেষ্টিৰ ৰুলাৰগৰাকী আফগান আছিলে। দ্য ৰুল অফ চুলতানছ অফ দিল্লী চুলতান চিকুৱেণ্টলি, চাই লওক এতিয়া।
ফাৰ্ষ্ট আছিলে স্লেভ ডাইনেষ্টি, তাৰপিছত আছিলে খিলজি ডাইনেষ্টি, তাৰপিছত তুগলক ডাইনেষ্টি আৰু চৈয়দ ডাইনেষ্টি, একেবাৰে শেষত আছে লোডি ডাইনেষ্টি। এই ডাইনেষ্টিকেইটা আপোনালোকে ছিকুৱেঞ্চটো মনত থ'ব। দিল্লী চুলতানেটৰ যিটো ফাৰ্ষ্ট ডাইনেষ্টি আছিলে স্লেভ ডাইনেষ্টি, এই স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠাপকগৰাকীৰ নামটো আপোনালোকে মনত থ'ব। নামটো হৈছে কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাক এখেত হৈছে স্লেভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা। আৰু স্লেভ ডাইনেষ্টি, স্লেভ মানে কি আপোনালোকে গম পাই চাগে। স্লেভ ৱৰ্ডটোৰ মিনিংটো, স্লেভ মানে হৈছে দাস। গতিকে কুতুবুদ্দিন আইবাক কোনজন ৰজাৰ দাস আছিলে বাৰু? এখেত মহম্মদ ঘুৰিৰ দাস আছিলে। পিছত মহম্মদ ঘুৰিৰ মৃত্যুৰ পিছত এখেতে নিজে স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰে। আৰু আপোনালোকে নিশ্চয় গম পায় দিল্লীৰ প্ৰথম আৰু একমাত্ৰ মহিলা ৰুলাৰগৰাকীৰ নামটো। সেই ৰুলাৰগৰাকীৰ নামটো হৈছে ৰাজিয়া চুলতানা। ৰাজিয়া চুলতানা। এই ৰাজিয়া চুলতানাও এই স্লেভ ডাইনেষ্টিৰ আছিলে। গতিকে সেইটো পইণ্ট আপোনালোকে মনত থ'ব। ৰাজিয়া চুলতানাৰ দেউতাক আছিলে ইলতুৎমিছ। ইয়াৰ উপৰিও দিল্লীত যিটো কুতুব মিনাৰ আছে, ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে আৰু ইয়াক সম্পূৰ্ণ কৰিছিলে ইলতুৎমিছে। গতিকে সেইখিনি পইণ্ট আপোনালোকে মনত থ'ব। দিল্লী চুলতানেটৰ বিষয়ে ক'বলৈ গ'লে এটা কমপ্লিট ক্লাছ লাগিব। এনেদৰে থুলমূলকৈ ক'লে আপোনালোকে কথাখিনি বুজি নাপাব। মই দিল্লী চুলতানেটৰ ওপৰত ডেডিকেটেড এটা ভিডিঅ' লৈ আনিম, য'ত গোটেইখিনি বস্তু মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব। তেতিয়াহে সোনকালে ভিডিঅ'বোৰ দিবলৈ মন যাব। ঠিক আছে তেন্তে, আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কমেণ্ট কৰি দিব। আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ।